এই কালপিত কেইটাই দাদাক বিয়েৰৰ লগত অখাদ্য মিছ কৰি দিলে। এই কালপিত কেইটাই আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব, গম পাব সকলো কথা। এই কালপিত কেইটাই দাদাক বিয়েৰৰ লগত অখাদ্য খুৱাই দিলে, গাহৰি মাংস খুৱালে। তাৰ পাছত প্ৰি প্লেনিং কৰি সাগৰৰ বুকুত মেলি দিলেগৈ। কাৰণ কেলৈ? প্ৰি প্লেনিং, অখাদ্য মিছ কৰি দিলে। আৰু সাগৰৰ বুকুত যদি এৰি দিয়া যায়, সাগৰৰ পানীত ডুবি মৃত্যু হ'ল বুলি ভাবিব আৰু সিহঁতি সেইটো প্লেনিং কৰিলে। এই কথাটো মোৰ বাৰে বাৰে মনলৈ আহি আছে, বাৰে বাৰে এই কথাটো মোৰ মনত খেলাই আছে, বাৰে বাৰে। আজি ইমান কেইদিন হৈ গ'ল, কিন্তু মই আপোনালোকৰ আগত স্পষ্টকৈ মুকলিমূৰীয়াকৈ ক'ব পৰা নাই। কাৰণ কেলৈ এইবিলাক কথাটো কৈ দিয়া কথা নহয় ন। কাৰণ কেলৈ এতিয়া মোৰ মনত খুধুৱাই আছে। তই ক মোৰ মানে মনটোৱে কৈ আছে, মোৰ ভাৱটো এইটো, মোৰ মনত এইটো ভাৱ হৈছে যেন দাদাক সিহঁতি বিয়েৰ লগত এনেও কৈছে, শেখৰে কৈছেই দাদাই বিয়েৰ খাইছিল, বিয়েৰ গোন্ধ পাইছিলোঁ, গাহৰি মাংস খাইছিল, কৈয়ে দিছে, অলৰেডি কৈয়ে দিছে। মোৰ মনে মানে একদম খুধুৱাই আছে যেন দাদাক সঁচাকৈ আপোনালোকে মন কৰিব দেই, দাদাক চাগে সিহঁতে কিবা বস্তুৰ লগত বিয়েৰ চিয়েৰ লগত অখাদ্য মিছ কৰি দিলে আৰু অখাদ্য মিছ কৰি খুৱাই দিলে। কাৰণ কেলৈ দাদাই ৰাতি শুৱে, এইটো আমি লগত নাথাকোঁ যদিও আমি গম পাওঁ। দাদাই ৰাতি শুৱে, ৰাতি মানে 2টামান বজাৰ পৰা শুৱে, ৰাতি কাম কৰে, দিনত শুৱে। এই কথাটো আমি গম পাওঁ। কিন্তু ইহঁতি কৰিলে কি, ৰাতি ৰেষ্ট নিদিলে সিহঁতি সাগৰৰ পাৰলৈ লৈ আনিলে, সাগৰত পূৰা সাঁতোৰাব লগাই দিলে। আৰু ইহঁতি প্লেনিংহে, সিহঁতি প্লেনিং কৰিছে ন, প্লেনিং কৰিছে সিহঁতি মুঠতে ছাকচেছ হ'ব লাগিবতো। আৰু সাগৰৰ পানীত নমাই দিলে। আৰু দাদাই কৈছে বাৰে বাৰে মই নাযাওঁ। এইটো শেখৰে কৈছে হয় তাত যাওঁ বোলে, তাত যাওঁ। এইটো শেখৰক এৰি দিলেও নহ'ব দেই, শেখৰো নাম্বাৰ 1। আজি শেখৰক CBI কাৰ্যালয়লৈ মাতি পঠিয়াইছে। আৰু নিকিতা গোস্বামী আৰু এগৰাকী নামটো পাহৰিছোঁ, সেইগৰাকী মাতি পঠিয়াইছে। আচলতে এইটো পূৰা জেৰা কৰিব লাগে, প্ৰয়োজন হ'লে মানে টিকাত 2-1 লগাই দিব লাগে, ইমানখিনিয়ে ক'লোঁ। আমাৰ হিয়াৰ আমঠু, বুকুৰ আমঠু, ঠিক আছে, বুকুৰ কুটুম, নয়নৰ মণি, আমাৰ নৱপ্ৰজন্মৰ সাৰ্থক জুবিন দাক সিহঁতি এই পৃথিৱীৰ পৰা চিৰ বিদায় দিলে। ইহঁতক আমি কেতিয়াও ৰেহাই দিব নোৱাৰোঁ। আইনে তদন্ত কৰি আছে। আইনে যেতিয়া দোষী সাব্যস্ত কৰিব তেতিয়া মনটো বহুত ভাল লাগিব। এইটোৱে ক'লোঁ, যেতিয়া আইনে দোষী সাব্যস্ত কৰিব তেতিয়া জুবিন দাই ন্যায় পালে বুলি আমি মানি ল'ব পাৰিম। বহুত বেয়া লাগি আছে। আপোনালোকে ভাবিব পাৰে যেন বিন্দাছ আছে, টেনশ্যন নাই। বিশ্বাস নকৰিব, ৰাতি টোপনি নোলায়। হয়তো এই চিষ্টেমটো যদি আপোনালোকেও হৈছে যদি কমেণ্ট কৰিবচোন। ৰাতি টোপনি নোলায়, ভাত চাত খাবলৈ মন নাযায়। আগতে মই ঘৰত নাথাকোঁ সোমাই, এতিয়া কেনিও ওলাই যাবলৈ মন যোৱা নাই, ঘৰৰ ভিতৰতে আছোঁ। মই ঘৰত নাথাকোঁ, মানে ঘৰত থাকিবলৈ মন নাযায়, কিন্তু এতিয়া ঘৰৰ ভিতৰতে আছোঁ, ওলাই যাবলৈ মন নাযায়। অকল এই কথাটোকে চিন্তা আহি থাকে, কি হ'ব কি নহ'ব। মই প্ৰথমতে ষ্টাৰ্টিঙতে ক'লোঁ যেন সঁচাকৈ দাদাক এনেকৈ সিহঁতি প্ৰি প্লেনিং কৰি মাৰিলে নেকি। কাৰণ ৰং চালে, যোনখিনি ভিডিঅ' আহি আছে সিহঁতি ৰং চালে। মৃত্যু যোনটো কিৰিলি, সেই কিৰিলিটো সিহঁতি উপভোগ কৰিলে। জুবিন দাৰ যোনটো মৃত্যু হোৱা যি ক্ষণ, মানে মৃত্যুৰ যি ক্ষণ, মানে সেই মুহূৰ্তটো সিহঁতি ৰং চালে। সিহঁতি বচাবলৈ ক'লে কি বচাব নোৱাৰে। এটা ভিডিঅ'টোত স্পষ্টকৈ ওলাই আছে, জুবিন দাই সাঁতুৰি আহিছে, কিমান বেহুচ হৈ গৈছে, কিমান দুৰ্বল হৈ গৈছে। তেতিয়া সিহঁতি পাৰলৈ উঠাই কিয় নানিলে? সিহঁতি তেতিয়া জুবিন দাক কিয় ৰেষ্ট নিদিলি? ঐ কালপিত কেইটা, তহঁতি কিয় ৰেষ্ট নিদিলি? কিয় ৰং চালি? তহঁতিতো দাদাকতো তেতিয়া ৰেষ্ট দিব পাৰ, ৰং চালি। এয়া প্ৰি প্লেনিং নহয়, এয়া প্ৰি প্লেনিং নহয়। তাৰ স্পষ্টকৈ তহঁতৰ ভিডিঅ' ক্লিপখিনিত ওলাই আছে। তহঁতি দাদাক তাত নি মৃত্যুৰ মুখত ঠেলি দিলি। তহঁতক কি ৰেহাই দিম? মই এইটোৱে ক'লোঁ, মই ক'লোঁ তহঁতক আইনে ৰেহাই দিলেও কিন্তু আমি ৰেহাই নিদিওঁ দেই, স্পষ্ট কথা। অসমবাসী ৰাইজ, আপোনালোকে কি ৰেহাই দিব নেকি? আইনৰ মেৰপাকত তহঁতি বাচি যাব পাৰ, ধন ধান থকা তহঁতৰ হাত দীঘল মানুহ, কিন্তু আমাৰ সাধাৰণ ৰাইজৰ পৰা কিন্তু তহঁতি বাচি নাযাওঁ। মই ইমানখিনিয়ে ক'লোঁ, ইমানখিনিয়ে ক'লোঁ। ৰাইজৰ আদালতত তহঁতি কেতিয়াও সাৰি নাযাওঁ, মই ইমানখিনিয়ে ক'লোঁ। ঐ শেখৰ, তই কি নাজান? ঐ সিদ্ধাৰ্থ, কালপিত, তহঁতি কি নাজান? জুবিন দা যেন এটা বেমাৰ আছে, সেই বেমাৰটো কেতিয়া কোন সময়ত উকাই যাব, কেতিয়া কোন সময়ত হৈ যাব, তহঁতি কি নাজান? আৰু তহঁতি লগতে মাল খুৱাই লৈছ। তহঁতি নাজান যেন শিশু হওক বা মাল খাই থকা নিচা হওক, সেই মানুহক জুইৰ ওচৰত নপঠিয়াই
পানীৰ ওচৰত নপঠিয়াই, তহঁতি সেইকেইটাক জানিও পানীলৈ লৈ গৈছ, তোৰতো ওলাই আছে জানো প্ৰি প্লেনিং। তহঁতি যাতে পষ্টমৰ্টমত ওলাওক যেন পানীত ডুবি এনেকুৱা হ'ল, সেইটো ওলাবৰ কাৰণে তহঁতি এনেকুৱা কৰিলি। আমি কি বুৰ্বক? আমাৰ পঢ়া শুনা নাই যদিও আমি কিছুমান কথা এইবিলাক আমি চিন্তা চৰ্চা কৰি পাই থাকোঁ, গম পালি? তহঁতি সেনেকুৱা কৰিলি। তহঁতি হাৰি যাম বুলি নাভাবিবি। তহঁতি যিমান নাটক ৰচিলেও কাম নাই, এইটোৱে ক'লোঁ। তহঁতি যিমান নাটক ৰচি কিবা কিবি কৰিলেও লাভ নাই। মই এইটোৱে ক'লোঁ, মুঠৰ জুবিন দাই ন্যায় পাব লাগিব আৰু ন্যায় দিমেই। সেয়া গণতান্ত্ৰিকভাৱে আমি প্ৰতিবাদ কৰিম। আইনখনক আমি আইনৰ ভিতৰত থাকি আইনখনক মানি আমি প্ৰতিবাদ কৰিম গণতান্ত্ৰিকভাৱে। মুঠৰ তহঁতক শাস্তি দিয়ামেই, এইটোৱে ক'লোঁ। এইটোৱে ক'লোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱকো এটা অনুৰোধ কৰিব বিচাৰিছোঁ, মুঠৰ আপুনি দোষীক উলিয়াই শাস্তি দিয়ক। অলৰেডি আপোনাৰ অথনি এটা ফেচবুক লাইভো দেখা পালোঁ, আপুনি ভাল কথাই কৈছে বাৰু। জুবিন দাক ন্যায় দিয়াৰ কথা ক'লে, ভাল লাগিল কথাকেইটা শুনি। আপুনি এনেদৰেই তীব্ৰ গতিৰে আপুনি তদন্ত চলাই গৈ থাকক। আমি অসমবাসীৰ ৰাইজ আছোঁ, অসমবাসী একেলগে আছোঁ। আপোনাক মানে এইটো কাৰণে বহুত ভাল পাওঁ, যিহেতুকে আপুনি যোনটো কাম কৰিম বুলি কৰে নহয়, যোনটো কৰি দেখায়, সেইটো ভাল লাগে। সেইটো কাৰণে আপোনাক অনুৰোধ কৰিছোঁ, আপুনি জুবিন দাৰ যোনটো মৃত্যুটো সেই তদন্ত কৰক, বস্তুটো কি হয় অনুৰোধ কৰিছোঁ। যাতে দোষীয়ে শাস্তি পাব লাগিব, ইমানখিনিয়ে ক'লোঁ আৰু বেছি নকওঁ। মই দোষীয়ে শাস্তি পাব লাগিবই, যিকোনো প্ৰকাৰে নহওক শাস্তি পাব লাগিবই। আৰু অসমবাসী ৰাইজ, আপোনালোকে এই মুহূৰ্তত, এই সময়ছোৱাত আপোনালোকে পূৰা এক্টিভ থাকক, ছ'চিয়েল মিডিয়াত পূৰা এক্টিভ থাকক। প্ৰত্যেকটো সময়তে উই ৱান জাষ্টিছ, আপোনালোকে চিঞৰক উই ৱান জাষ্টিছ। আপোনালোকে লিখক জাষ্টিছ ফৰ জুবিন গাৰ্গ, আপোনালোকে লিখক জুবিন দাই ন্যায় পাব লাগিব, এইখিনি কথা কওক। মুঠত আমি পূৰা এক্টিভ থাকিব লাগিব। বৰ্তমান সময়ত ছ'চিয়েল মিডিয়াৰ পাৱাৰ কিন্তু বহুত। ছ'চিয়েল মিডিয়া পাৱাৰ ইমানে আছে নহয়, আজি আপুনি যদি কিবা এটা পষ্ট কৰে, 1 ছেকেণ্ডত 1 মিনিটত গোটেই বিশ্ব ব্ৰহ্মাণ্ডত বিয়পি যায়। 1 ছেকেণ্ডত গোটেই বিশ্ব ব্ৰহ্মাণ্ডত গুচি যায়। সেইটো কাৰণে ক'ব বিচাৰিছোঁ, আপোনালোকৰ যদি মনৰ কিবা কথা আছে, আপোনালোকে লেখক, পষ্ট কৰক, মনৰ কথা কওক। মুঠত আমি যিকোনো প্ৰকাৰে নহওক কিয় জুবিন দাক ন্যায় দিব লাগিব। আৰু এটা কথা চিন্তা কৰক, আমি জুবিন দাক আমি ভগৱান মানুহ। ইমান এজন ভগৱান মানুহৰ কাৰণে আমি আজি মাত মাতিব লগা হৈছে, এইটো কিন্তু বৰ দুখৰ কথা, বৰ বেয়া লগা কথা। আমি জুবিন দাৰ কাৰণে আজি আহি ওলাই ৰাজপথত আমি প্ৰতিবাদ কৰিব লগা হৈছে। এইটো কিন্তু দুৰ্ভাগ্য, এইটোতকৈ আৰু দুৰ্ভাগ্য কিন্তু একো নাই। এইটোৱে ক'লোঁ। আৰু জুবিন দাই যদি ন্যায় নাপায়, আপুনি মই কোন বে? আপুনি মই যে ন্যায় নেপাওঁ এইটো ভাবি থওক, ইমানখিনিয়ে ক'লোঁ। আপুনি আৰু মই ন্যায় নেপাওঁ এইটো আপুনি ভাবি থওক, মই এইখিনিয়ে ক'লোঁ। আপুনি আৰু মই ন্যায় নাপাওঁ এইটোৱে ক'লোঁ। কাৰণ জুবিন দাই যদি ন্যায় নাপায় নহয়, আপুনি আৰু মই ন্যায় নাপায়। সেইকাৰণে আমি মৰিবলৈও ভয় কৰা নাই, জুবিন দাৰ কাৰণে মাত মাতিয়ে থাকিম, মৰিবলৈ ভয় নকৰোঁ, ইমানখিনিয়ে ক'লোঁ। বাকী আপোনালোকৰ মন্তব্যবিলাক কমেণ্ট বক্সত দিব, পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, সিমানখিনিয়ে ক'লোঁ। ধন্যবাদ।